দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ৰাজনৈতিক খবৰ। কুপুত্ৰতকৈ নিবংশই ভাল, এই কথা আজিৰ দিনটোত নলবাৰী বিজেপিয়ে অশোক শৰ্মাক সম্বোধন কৰি কোৱা পৰিলক্ষিত হৈছে। কিয়নো কোনো দলৰ পৰাই অশোক শৰ্মাই টিকট পোৱাৰ যোগ্য নহয় বুলি এক প্ৰকাৰ একালৰ সতীৰ্থ নলবাৰীৰ বিজেপি কৰ্মীয়ে আজিৰ দিনটোত এক প্ৰকাৰ তুলা ধুনা দিয়া পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কুপুত্ৰতকৈ নিবংশই ভাল বুলি এতিয়া বিজেপি ত্যাগ কৰা অশোক শৰ্মাক তুলা ধুনা দিছে নলবাৰীৰ বিজেপিয়ে। বিজেপি ত্যাগী অশোক শৰ্মাক তুলা ধুনা দিছে নলবাৰী বিজেপিয়ে। অশোক শৰ্মাতকৈ বহুত পুৰণা জ্যেষ্ঠ নেতা আছে বিজেপিত, এই কথাও আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে। আৰু বিজেপিয়ে তেওঁ বিধায়কো পাতিছিল, এই কথা উল্লেখ কৰিছে। কিন্তু এবাৰ বিধায়কৰ টিকট নোপোৱাৰ পাছতে এতিয়া অশোক শৰ্মাই তালফাল লগাই আছে বুলি উল্লেখ কৰিছে। আৰু অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰাই টিকট পোৱাৰ যোগ্য নহয় বুলি এক প্ৰকাৰ আজিৰ দিনটোত নলবাৰী বিজেপিয়ে প্ৰকাশ কৰিছে। অনাগত দিনতো বিধায়কৰ টিকট নাপায় অশোক শৰ্মাই। নিজৰ স্বাৰ্থৰ বাবেহে অশোক শৰ্মাই এইসমূহ কাম কৰিছে বুলি উল্লেখ কৰিলে নলবাৰী বিজেপিয়ে। অশোক শৰ্মাৰ বিৰুদ্ধে মাটি দখল কৰাৰো অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ বিজেপি কৰ্মীয়ে। সংবাদমেল সম্বোধন কৰি অশোক শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক হৈ পৰিল নলবাৰী বিজেপিৰ বিষয়ববীয়া। আৰু সমান্তৰালকৈ কটাক্ষ কৰি কোৱা পৰিলক্ষিত হ'ল কুপুত্ৰতকৈ নিবংশই ভাল। আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল বিজেপিৰ পৰা পদত্যাগ কৰা অশোক শৰ্মাই সংগ দিলে কংগ্ৰেছক। আৰু কংগ্ৰেছত যোগদান কৰাৰ পাছতে এতিয়া অশোক শৰ্মাৰ বিৰুদ্ধে নলবাৰীৰ বিজেপি ক্ষোভত ফাটি পৰিছে। সমান্তৰালকৈ নলবাৰীৰ বিজেপিৰ বিষয়ববীয়াসকলে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে তেওঁক বিধায়কো পাতিছিল, কিন্তু এবাৰ বিধায়কৰ টিকট নোপোৱাৰ বাবেই অশোক শৰ্মাই তালফাল লগাই আছে বুলি এক প্ৰকাৰ কটাক্ষ কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰাই টিকট পোৱাৰ যোগ্য নহয় বুলি এক প্ৰকাৰ উল্লেখ কৰিলে নলবাৰীৰ বিজেপিয়ে। আৰু অনাগত দিনতো তেখেতে বিধায়কৰ টিকেট কোনো ৰাজনৈতিক দলৰ পৰা নাপায় বুলি এক প্ৰকাৰ সদম্ভে ঘোষণা কৰা পৰিলক্ষিত হ'ল নলবাৰীৰ বিজেপিৰ বিষয়ববীয়াসকলে। আৰু নিজৰ স্বাৰ্থৰ বাবে অশোক শৰ্মাই এইসমূহ কাম কৰিছে বুলি উল্লেখ কৰি এক গুৰুতৰ অভিযোগ আনিছে অশোক শৰ্মাৰ বিৰুদ্ধে। মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি সংবাদমেল পাতি অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল নলবাৰীৰ বিজেপিৰ বিষয়ববীয়াসকল। কি মন্তব্য কৰিলে নলবাৰীৰ বিজেপিৰ বিষয়ববীয়াসকলে অশোক শৰ্মা সন্দৰ্ভত এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক শুনাই লৈছোঁ। ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ আমাৰ কাৰ্যকৰ্তাবিলাক একদম সুস্থিৰ সিদ্ধান্তত আছে। কিন্তু মই এটা কথাই আচৰিত মানিছোঁ, আজি তেখেতে যিটো কথা কৈ আছে সাধাৰণতে মিডিয়াৰ আগতে হওক বা বিভিন্ন ৰাইজৰ আগত, যে জ্যেষ্ঠ কাৰ্যকৰ্তাক সন্মান নিদিয়ে। কিন্তু তেখেতে যেতিয়া সন্মান দিব পৰা পজিশ্যনত আছিল, আপোনালোকে সেই তথ্যবিলাক ল'ব যে নলবাৰীত এনেকুৱা দিনো গৈছিল যে জ্যেষ্ঠ কাৰ্যকৰ্তাই মঞ্চত চকী বিচাৰি পেলাই বহিব লগা অৱস্থা হৈছিল। গতিকে আমাৰ এটা কথা আছে যে বালিলৈ জিপাত সুগৰিবলৈ সেইপাত, সেই ধৰণৰ পৰিৱেশ এটা নলবাৰীৰ ৰাজনৈতিক ইতিহাসত আছে। আপোনালোকে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত কেতিয়াবা লগ পালে সুধিব যে চকী বিচাৰি পেলাই মঞ্চত উঠিব লগা অৱস্থা হৈছিল, ইচ্ছাকৃতভাৱে চকী দিয়া হোৱা নাছিল। গতিকে আজি তেখেতক দলে বিধায়ক পাতিছে, এটা বিভাগৰ চেয়াৰমেনৰ দায়িত্ব দিছে, তাৰপিছতো তেখেতৰ ইমান আকাংক্ষা, এই উচ্চাকাংক্ষাটো একেবাৰে ব্যক্তিকেন্দ্ৰিকভাৱেই তেখেতে আজি কংগ্ৰেছ দলৰ দৰে সম্পূৰ্ণ বিপৰীতপন্থী এটা দলত যোৱাৰ বাবে তেখেতে এই কেলকুলেশ্যনটো কৰিছে। কাৰণ তেখেতে জানে যে বাকী দলত যোৱাতকৈ এওঁলোকৰ তাতে গ'লে জিকাৰ হয়তো সুবিধা হ'ব যদিহে টিকট পায়। আমি যিহেতু সেই কথাটো নাজানো, এইটো বিপৰীত দলৰ কথা, সময়ত আমি সেইটো দেখা পাম কোনে টিকট পায় কোনে নাপায়। কিন্তু আমাৰ এটা কথা, আমি স্থিতপ্ৰজ্ঞ দলৰ কাৰ্যকৰ্তাসকল, যে আমি সাংগঠনিক ক্ষেত্ৰখনত যি ধৰণে কাম কৰি আছোঁ সেই ধৰণে কৰি যাম। কাৰো অবাঞ্ছিত কথাত আমি ভুল নাযাওঁ, এইটো আমাৰ ফালৰ পৰা একেবাৰে নিশ্চিত। মূলতঃ তেখেত নিজৰ স্বাৰ্থৰ কাৰণে লাগি আছে। তেখেতে এই যিটো দাবী কৰি আছে যে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ বা পুৰণি কাৰ্যকৰ্তা, এইটো সম্পূৰ্ণভাৱে তেখেতৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কৈ আছে। আমি এই কাৰণে কথাটো উত্থাপন কৰিছোঁ, টিকটৰ প্ৰসংগটো আনিছোঁ। তেখেতে ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক একবাৰ MLA পাতিছে, কিন্তু এইবাৰ তেখেতে বিধায়কৰ টিকটটো নোপোৱাৰ পিছৰে পৰা যিটো হাহাকাৰ বা যিটো হাল্লা চিল্লা কৰি আছে বা যিটো পৰিৱেশ বনাবৰ যিটো প্ৰয়াস কৰি আছে, একমাত্ৰ তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে এইখিনি কৰি আছে। আমি এইখিনি
আপোনালোকক জনাব বিচাৰিছোঁ যে অশোক শৰ্মাই কোনো কাৰণতে কোনো পলিটিকেল পাৰ্টিৰ পৰাই দলীয় টিকেট পোৱাৰ যোগ্য নহয় আৰু আপোনালোকে চাব অনাগত সময়তো তেখেতে নাপায় ইতিমধ্যে আমাৰ জেনেৰেল ছেক্ৰেটাৰীটো ব্যক্ত কৰিছে যে তাৰ আগত যিমান ইলেকশ্যন হৈছে গোটেই ইলেকশ্যনত অশোক শৰ্মাই নিজৰ স্বাৰ্থৰ কাৰণে সেইজন প্ৰাৰ্থীৰ বিৰোধ কৰি কংগ্ৰেছ হওক UDF হওক এনেকুৱা ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা টকা পইচা লৈ আমাৰ যিজন প্ৰাৰ্থী আছিল তেখেতলোকৰ বিৰোধ কৰিছে আমি চাওক ভাৰতীয় জনতা পাৰ্টীয়ে সকলো সময়ত এটা আমাৰ এই ঘটনাবিলাক ক্ৰমান্বয়ে জানোতে সময় লাগিছে টাইম লাগিছে তো তেখেতে যেনেকুৱা ধৰণৰ এটা মহল বনাইছে মই পুৰণি কাৰ্যকৰ্তা আছিলোঁ এই আছিলোঁ চাওক অশোক শৰ্মা 2000 দশকৰ কাৰ্যকৰ্তা তাৰ আগতো পুৰণি কাৰ্যকৰ্তা অনেক আছিল আমাৰ তৰুণ ঠাকুৰীয়া ছাৰহঁত আছিল বানেশ্বৰ দাস দা এতিয়াও আছে আমাৰ চন্দ্ৰকান্ত ফালুদাৰ ডাঙৰীয়া আছিল কিন্তু তেখেতলোকৰ লগতো অশোক শৰ্মাই সকলো সময়ত বিট্ৰে কৰিছে আৰু আপুনিতো কৈছে ঠিক যে ভাৰতীয় জনতা পাৰ্টীয়ে কি কাৰণত তেখেতক এতিয়ালৈকে বা ইমান দিনলৈকে এক্সপেল কৰা নাছিল তেখেতক চকুজ কৰিছিল আপোনালোক সকলোৱে গম পায় তেখেতে নিজেইটো প্ৰেছকো দিছে যে তেখেতক চকুজ কৰা হৈছে আমি আমাৰ যিটো প্ৰচিডিউৰটো মেইনটেইন কৰি গৈ আছিল এটা সময়ত এইটো হ'লহেঁতেন কিন্তু তেখেতে ইতিমধ্যে এইখিনি কৰিয়ে ল'লে আৰু আমি এইটো ভালেই পাইছোঁ কাৰণ এটা কথা কুপুত্ৰতকৈ নিবংশ ভাল তেখেত যোৱাটো আমাৰ কাৰণে মংগল হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতক কোনো টিকট চিকট নিদিলে বা কোনো ধৰণৰ তেখেতে যে ইমান কান্দা কাটা কৰিছে তেখেত হয়তো বা কংগ্ৰেছত গৈছে কিন্তু তেখেতৰ মনটো এতিয়াও বিজেপিত আছে বিজেপিত থকাৰ কাৰণে ইমান আকুণ্ঠ প্ৰয়াস কৰিছে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ সঁহাৰি তেখেতক দিয়া নাই এটা কাৰণত দিয়া নাই যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে যেতিয়া হয়তোবা দেখিলে যে অশোক শৰ্মা নামৰ ব্যক্তিজনে বহুমুখীৰ মাটি দখল কৰিছে চৰকাৰী মাটি প্ৰায় 30 বিঘা দখল কৰিছে SRDৰ সন্মুখত প্ৰায় 30 বিঘা মাটি কিনিছে আৰুতো বিভিন্ন আছে এই হাইৱেৰ লেফ্ট ছাইডৰ যিখিনি মাটি প্ৰায় ইয়াতো 7-8 বিঘা মাটি কিমান কষ্টলি মাটি তেখেতে MLA হৈ থকা সময়ছোৱাত কিনিলে তেখেতৰ আৰু এটা হিষ্ট্ৰী আছে তেখেতে এটা মাটি এটা ভাড়া লৈ বিস্কুট বেকাৰী এটা চলাইছিল সেই বিস্কুট বেকাৰীৰ মাটি